নমস্কাৰ। মানৱ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ গ্ৰহ হ'ল চন্দ্ৰ। আহকচোন চন্দ্ৰৰ বিষয়ে কিছু কথা জানো। জ্যোতিষশাস্ত্ৰত চন্দ্ৰক মাতৃ আৰু গ্ৰহৰ ৰাণী বুলি কোৱা হয়। বেদৰ মতে চন্দ্ৰৰ উৎপত্তি ভগৱানৰ মনৰ পৰা হৈছিল। সেয়ে চন্দ্ৰ আমাৰ মনৰ কাৰক। চন্দ্ৰ জলতত্ত্ব প্ৰধান গ্ৰহ। বিজ্ঞানৰ মতে চন্দ্ৰৰ প্ৰভাৱৰ বাবেই সাগৰত জোৱাৰ ভাটা হয়। আমাৰ শৰীৰো ৬০% জলেৰে গঠিত। গতিকে এই শৰীৰৰ ওপৰত চন্দ্ৰৰ নিয়ন্ত্ৰণ নথকাৰ কথাই আহি নপৰে। পুৰাণৰ মতে চন্দ্ৰৰ উৎপত্তি সমুদ্ৰ মন্থনৰ সময়ত লক্ষ্মী দেৱীৰ লগত হৈছিল। সেইবাবে চন্দ্ৰক লক্ষ্মী দেৱীৰ ভাতৃ বুলি কোৱা হয় আৰু ধনৰ দেৱতা বুলি মানি লোৱা হয়। লগতে চন্দ্ৰ লক্ষ্মী দেৱীৰ দৰে দয়ালু, চঞ্চল আৰু স্ত্ৰী প্ৰকৃতিৰ গ্ৰহ। আকৌ স্কন্দ পুৰাণত উল্লেখ আছে যে চন্দ্ৰই প্ৰজাপতি দক্ষৰ ২৭ গৰাকী কন্যাক বিয়া কৰাইছিল যদিও ইয়াৰে এগৰাকী ৰোহিণীৰ প্ৰতিহে অতি বেছি মৰম আছিল, যাৰ বাবে আন ২৬ গৰাকীয়ে দক্ষৰ ওচৰত চন্দ্ৰৰ বিৰুদ্ধে অভিযোগ দিয়াত দক্ষই চন্দ্ৰক বুজনি দিবলৈ চেষ্টা কৰিলে যদিও চন্দ্ৰ মান্তি নোহোৱাত ক্ৰোধান্বিত হৈ চন্দ্ৰক একলাকৈ ক্ষয় যাবলৈ অভিশাপ দিলে। তেতিয়া উপায়বিহীন চন্দ্ৰই ব্ৰহ্মদেৱৰ পৰামৰ্শ মতে মহামৃত্যুঞ্জয় মন্ত্ৰৰে মহাদেৱক আৰাধনা কৰাত মহাদেৱ সন্তুষ্ট হৈ বৰ প্ৰদান কৰে যে চন্দ্ৰই দক্ষৰ অভিশাপ মতে প্ৰতি ১৫ দিনত একলাকৈ ক্ষয় যাব আৰু পিছৰ ১৫ দিনত মহাদেৱৰ আশীৰ্বাদ মতে একলাকৈ বাঢ়ি গৈ পূৰ্ণতা পাব। এইদৰেই দুটা পক্ষ শুক্লপক্ষ আৰু কৃষ্ণপক্ষ হ'ল আৰু পূৰ্ণিমা আৰু অমাৱস্যা হ'ল। আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ পিছৰ অংশ আলোচনা কৰিম। ধন্যবাদ।